Good morning everyone. Welcome back to my YouTube channel Aman Funny Vlogs. বহুত দিনৰ মূৰত ভিডিঅ'বিলাক আপলোড কৰা হৈছে। ইটো পাছত হিটো কামত বিজি হৈ থাকিবলগীয়া হৈছে। সেই কাৰণে ভিডিঅ'বিলাক দিবই পৰা নাই। আজি ৰাতিপুৱা সোনকালে আমান আৰু মই ঘৰলৈ আহিলো। হাজবেণ্ডে থৈ গ'ল বৰ্তাহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আৰু ভাগৱত এভাগি আগবঢ়াই থৈছিলে, তালৈকে আহিছিলো। আমানে মাহীয়েকৰ কোচত উঠি গৈ আছে, মৰ্টন খাই আছে নে চকলেট কিবা এটা খাই আছিলে আমানে। তাৰপিছত আমি বৰ্তাহঁতৰ ঘৰলৈ বুলি গৈছোঁ, বা মই বাৰ ছোৱালীজনী গৈছে। তাৰপিছত বৰ্তাহঁতৰ ঘৰ আহি পালোহি। আহি দেখিছোঁ ভাইটিহঁতে পেণ্ডেল দি আছে, বাঁহবিলাক লগাইছে, গধূলি টাইমত কাপোৰ আৰু টিংবিলাক লগাব। ময়ো তাত কিবা কিবি এখন কৰিলোঁ, বা আৰু ভণ্টি কৰি আছিলে। তাৰপিছত ঘৰলৈ আহিলোঁ, মায়ে ভাত বনাই থৈছিলে। মায়ে কৈছিলে ভাত বনাই থৈছোঁ, ইয়াতে খাই যাবহি বুলি। মই আৰু আমান আৰু বাৰ ছোৱালীজনীক লৈ মই গুচি আহিলোঁ। বাহঁতে তাত কাম কৰি আছে বৰ্তাহঁতৰ ঘৰ। তাৰপিছত আহি দেখিছেনে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে, ক'তো অকণো বাকী নাই, তলৰ পৰা ওপৰলৈকে ফুলিছে। গোলাপ ফুলবিলাকো ইমান ধুনীয়াকৈ ফুলি আছে। পূজাত আমাৰ বুলি নহয়, চবৰে ফুল দৰকাৰ হয়। তাৰপিছত পূজাত ফুল নহ'লেতো কামি নাই, ফুল লাগিবই। বৰ্তাহঁতৰ ঘৰৰ কাৰণে মায়ে মোক ফুল ছিঙিবলৈ ক'লে। আমানে আগতীয়াকৈ ছিঙি আছে। ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে, ছিঙিবলৈ মন যোৱাই নাছিলে, কিন্তু দৰকাৰ যে বেলেগৰ ঘৰত কাৰো তেনেকৈ ফুল নাই। মায়ে ৰুই থোৱাবিলাক ইমান ধুনীয়াকৈ ফুলি আছে, সেইটো কাৰণে বৰ্তাহঁতৰ ঘৰত মায়ে ছিঙিবলৈ ক'লে। বৰ্তাহঁতৰ ঘৰৰ কাৰণে মই ছিঙি দিলোঁ। তাৰপিছত বৰ্তাহঁতৰ ঘৰত মায়ে দি পঠাব। ইমান ধুনীয়া লাগিছে ফুলবিলাক দেখি। মই ফুল ছিঙি গৈছোঁ, আমানে কি কৰিছে দেখিছেনে, চব এটা এটাকৈ পাহি এৰুৱাই পেলাইছে। তাৰপিছত মই ছিঙি পেলাই এনেকৈ বস্তা এটাৰ ওপৰতে থৈ গ'লোঁ। মায়ে কৈছে ৰ'দতে ফুলবিলাক থৈ দিছে মৰহি যাব। তাৰপিছত মায়ে চাঙৰ ফালে অকণমান থৈ দিলে। তাৰপিছত মই ছিঙি আছিলোঁ। তাৰপিছত মোৰ লগতে মা আৰু বাৰ ছোৱালীজনীও ছিঙিবলৈ আহে ফুলবিলাক। মই ফুল ছিঙিছোঁ, আমান আৰু বায়েকক মানে মোক ফুল ছিঙিবলৈ সিহঁতি শান্তি দিয়া নাই। মই গৈ ফুল ছিঙিমগৈ নহয়, সিহঁত দুইটা গৈ তাতে একদম গোটেই ফুলবোৰ পাহি ছিঙিব বিচাৰিছে, ফুলৰ পাহি ছিঙিব পৰা নাই। গোটেই থোপাহঁতি গোটেই এটা এটাকৈ উৰাই পেলাইছে। চব কিমান ধুনীয়াকৈ ফুলবিলাক। এতিয়া এইবিলাক ফুল কিনিব যোৱাহেঁতেন কিমান পইচা লাগিলেহেঁতেন, এতিয়া ঘৰতে ফুলি আছে বুলিহে। দুটা কালাৰ আছে, এটা অকণমান পাতলা হালধীয়া টাইপ আৰু এটা অকণমান অৰেঞ্জ টাইপ। দেখিছেনে বাৰ ছোৱালীজনীয়ে কেনেকৈ কৰিছে ফুলবিলাক। মানে মোৰ ভিডিঅ' কৰা দেখি বাৰ ছোৱালীজনীয়ে ফুলবিলাক মেলি দিছে। এইটো আমাৰ ফুল বাইদেউ। তাৰপিছত মই বোলো হ'ব, এয়া ফুলেই হ'ব। তাৰপিছত আকৌ দুইটাই বাৰ ছোৱালীজনী আৰু আমানে খৰাহি লৈ গৈছে ফুল ছিঙিবলৈ। দেখিছে আমানক দেখিছেনে ফুল ছিঙোতে লুটি খাই পৰিছে। বায়েকে নিদিয়ে খৰাহি, ভায়েকক এতিয়া আমানক এতিয়া খৰাহি লাগে। তাৰপিছত মোক বায়েকে আপত্তি দি আছে, মাহী ভাইটিয়ে ফুল ছিঙিব নোৱাৰে, দেখিছেনে কি কৰিছে। তাৰো কথা খেলি মেলি, আধা নেপালী কথা কয়, আধা অসমীয়া কথা কয়, দুইটাৰ মিক্সাৰ। মোৰ ফুল ছিঙি হৈ গ'ল। দেউতাই আম পাত, আহঁত পাত, বৰগছৰ পাত, বেল পাত এইবিলাক গোটাইছে। দেউতাই পাৰি দিছে, মই ভৰাই গৈ আছোঁ। এইফালে মই ছিঙা ফুলখিনি মোনাত ভৰাই থৈ দিছোঁ। এইফালে আম পাত, তাৰপিছত দেউতাই এইডোখৰত আহঁত গছজোপা আছে, তাত দেউতাই আহঁত গছ পাত পাৰি আছে। এইবিলাক তাত কিবা 4টা কলগছ পুতি এইবিলাক 4 ৰাউণ্ডটো এনেকৈ লগাব লাগে যে পাতবিলাক। তাৰপিছত দেউতাই ছিঙি দিলে, মই তাৰ পৰা লৈ গ'লোঁ। দেউতাই এইবিলাক বৰ্তাহঁতৰ ঘৰত দি থৈ আহিলে। তাৰপিছত আমি গধূলি টাইমত বৰ্তাহঁতৰ ঘৰ গ'লোঁ। ভাইটিহঁতে মানে কাপোৰ মাৰি আছে। কাইলৈ ৰাতিপুৱাৰ পৰা হ'ব নহয়। তাৰপিছত ভাইটিহঁতে কাপোৰ মাৰি শুইছে আৰু সিহঁতৰ। তাৰপিছত বাৰ ছোৱালীজনী প্ৰিয়াঞ্চিহঁতে দেখিছেনে কিমান যে ধেমালি কৰিছে। হেৰি লুকা ভাকু খেলিছে দেখিছেনে। তাৰপিছত আমান গৈ দিনটো শুৱা নাছিলে, ভাগৰ লাগিলে, আমান তাতে শুই থাকিলে। আমানকো শুৱাই দিলোঁ। তাৰপিছত আমি ভিতৰত মাহঁতৰ লগত কাম কৰাত লাগিলোঁ। এইফালে দাদাজনে কাইলৈৰ পূজাৰ কাৰণে এইবিলাক কৰি আছে। তাৰপিছত ভণ্টিহঁতে মালা গুঠি আছে কাইলৈৰ কাৰণে। তাৰপিছত আমি অকণমান দেৰি থাকি গুচি আহিলোঁ ঘৰলৈ। আমান এতিয়া কোচত নুঠে, দেখিছেনে এটা পকেটত সি হাতটো ভৰাই ঘৰলৈকে বৰ্তাৰ ঘৰৰ পৰা অকণমান কোচত উঠি আহিলে। তাৰপাছত
ই গোটেই ৰাস্তাটো এটা হাতত পকেটত হাত ভৰাই ই ঘৰলৈকে খোজকাঢ়ি আহিলে, ই কোচত নুঠে। বৰ্তাহঁতৰ ঘৰত ৰাতিপুৱা পূজা আৰম্ভ হৈ গ'ল। আমানক দেখিছেনে? ধূপৰ যে পেকেটত যে ওলাই সেইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকক খোলোৱা দেখিলে এতিয়া তাকো খোলাব লাগে, এইবিলাক খোলাই আছে। তাৰপিছত এয়া আৰতি কৰি আছে চবেই।